ভাল লাগিছে মুখ্যমন্ত্ৰী আহিলে সেইকাৰণে ভাল লাগিল তাৰপিছত মুখ্যমন্ত্ৰী ভাওনালৈ মাতিছোঁ তাৰপিছত সেই মুখ্যমন্ত্ৰীক ধন্যবাদ দিছোঁ আমাক যে চাইকেলখন দিলে মামা আহিছেনে মামা আহিছিলে ইয়ালৈ যে সেইটো কোৱা কাহিনীটো কোৱা তুমি মামা যে ইয়ালৈ আহিছিলে তোমালোকে চাইকেল বিচাৰিছিলে সেই কথাটো কোৱা মামা প্ৰথমতে আহোঁতেনে আমাৰ চবেই মানে হেণ্ডশ্বেক কৰিছিলে তাৰপিছত হেণ্ডশ্বেক কৰাৰ পিছত আমি সুধিছিলোঁ মামা আপোনাৰ ভালনে তাৰ মামাই কৈছে ভাল তহঁতৰ ভালনে এনেকুৱা বাবে আমি ক'লোঁ ভাল তাৰপিছত মই কৈছিলোঁ মামা আমাৰ সত্ৰ চব ল'ৰা আমাৰ সত্ৰ চব সৰু ভাইটিহঁতক দাদাহঁতক চাইকেল এখনকৈ দিব আমাৰ স্কুললৈ যোৱাৰ বাবে আমাৰ বহুত দিগদাৰী হয় যে এতিয়া চাইকেল পালোঁ কাৰণ বহুত ভাল লাগিছে মামাক কি ক'বা মামাক ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ আৰু মামাক সন্মান জনাইছোঁ আৰু বহুত ভাল লাগিছে মামা ভালে থাকক তোমালোকে চাইকেল লৈ স্কুল যাব পাৰিবা পাৰিম চাইকেলখন পাই বহুত মনত আনন্দ হৈছে এই মামাই যে আমাক চাইকেলখন দিছে মামাক ধন্যবাদ জনাইছোঁ আৰু মামাক ৰাসলৈ আহিবলৈ কৈছোঁ আৰু ইয়াত ভাওনা পাতিছে ভাওনালৈ আহিবলৈ কৈছোঁ আহিব পাৰে মামাক ভাল লাগিল মামাই চাইকেলখন দিয়াৰ কাৰণে মনটো ভাল লাগিছে এতিয়া মামাক ৰাসলৈ মাতিছোঁ ভাওনা চাবলৈ মাতিছোঁ আহিম বুলি কৈছে আহিলেই হ'ল মামাক ভাল থাকিলেই হ'ল মামা জিন্দাবাদ খুজিছিলোঁ হয় আজি আমি সঁচাকৈ আমাৰ আজি খুব শুভ মুহূৰ্তৰ দিন কিয়নো আমাৰ এই শ্ৰী শ্ৰী বদলা পদ্মাৱতা সত্ৰত আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী সন্মানীয় শ্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আমাৰ শিশু বৈষ্ণৱসকলৰ কাৰণে তেখেতে স্কুললৈ অহা যোৱাৰ ক্ষেত্ৰত যি চাইকেল 7খন প্ৰদান কৰি তেওঁলোকক যি উৎসাহিত কৰিলে আমি সঁচাকৈ সত্ৰৰ ফালৰ পৰা আমি সত্ৰাধিকাৰৰ লগতে বুঢ়া ভকতৰ প্ৰমুখ্যে আলধৰাসকলৰ লগতে সকলোৱে আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু এই ক্ষেত্ৰত তেখেতৰ আমি ভৱিষ্যত জীৱন আমি প্ৰভু ভগৱন্তৰ ওচৰত আমি সেৱা জনাইছোঁ তেখেতে আমাৰ অসমখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত যি চেষ্টা অব্যাহত ৰাখিছে তাৰ বাবে আমি পুনৰাই প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আৰু এই ক্ষেত্ৰত আমাৰ মাধৱদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰীয়াই সকলো সময়তে আমাক পূৰ্ণ সহযোগিতা কৰাৰ কাৰণে তেখেতকো আমি ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ।